এই ব্যক্তিজনে এটা সৰু কথাত যোৰহাট আৰু যোৰহাটবাসী ৰাইজক বেয়াকৈ অপমান আৰু বদনাম কৰাৰ বাবে তেখেতৰ ওপৰত মোৰ প্ৰথমটো আৰু শেষটো ভিডিঅ'। মই যোৰহাটৰ নহয়, কিন্তু যোৰহাটবাসী ৰাইজ মোৰ হৃদয়ত আছে, যাৰ বাবে এইটো ভিডিঅ' বনাইছোঁ। পাৰিলে আপুনি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কথাটো হৈছে তেখেত যোৰহাটলৈ গৈছিল জুবিন দাই পঢ়া ইউনিভাৰ্চিটিখনত গছপুলি ৰোপণ কৰিবলৈ। তাত তেখেতক গছপুলি ৰোপণ কৰিবলৈ বাধা এইটো কাৰণে দিছিল কাৰণ তাত যথেষ্ট গছপুলি ৰোৱা হৈ আছে, তাৰ ভিতৰত নাহৰ পুলিও আছিল। গছপুলি ৰুলে নহ'ব, গছপুলিৰ আলপোচন ল'ব লাগিব। তেওঁলোকে সেইটো কাম নকৰে। গছপুলি ৰুই ভিডিঅ' বনাব, ভিউজ ল'ব আৰু তাৰ পৰা গুচি যাব। কোনোবাই আলপোচন লৈছে নাই সেইটো খবৰ তেওঁলোকে নলয়, কিন্তু তেওঁলোকে বুজি নাপায়, ভুলকৈ বদনাম কৰি পেলাইছে। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ হাতৰ 5টা আঙুলি কেতিয়াও সমান নহয়। আপুনি সমাজত ভাল মানুহ পাব, বেয়া মানুহ পাব, কিন্তু এজন বেয়া মানুহৰ কাৰণে কোনোবাই কিবা এটা কোৱাৰ কাৰণে সমূহ যোৰহাটবাসী ৰাইজক অপমান কৰাটো, বদনাম কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। তাৰ বাবে তেখেতে ক্ষমা খুজিব লাগে। আৰু তৃতীয় কথাটো হৈছে যোৰহাটক বদনাম কৰাৰ আগতে যোৰহাটৰ ইতিহাস জানিব লাগিছিল। এজন ব্যক্তিয়ে যোৰহাটত অৰণ্য বনাই দিছে, মাথো এজন ব্যক্তিয়ে। সেইজন ইউটিউবাৰ নাছিল, সেইজনে ভিউজৰ কাৰণে গছপুলি ৰোৱা নাছিল। আপোনালোকে কি কৰিছে? চাইকেলখনত গছপুলি কেইটামান বান্ধি লৈ গৈছে আৰু য'তে ত'তে ভিডিঅ' বনাইছে কেৱল ভিউজৰ বাবে, এটেনশ্যনৰ কাৰণে। তাৰ বাহিৰেতো বেলেগ নহয়। সেইটো কাম কৰিছে, কোনোবাই এটেনশ্যন নিদিলে জেগাখিনি বদনাম কৰিছে। এইটো উচিত হৈছে জানো? আৰু লাষ্টত মই এটাই ক'ম, আমাৰ অসমত গছপুলি ৰুব নালাগে। এইখন দিল্লী বা মুম্বাই নহয়, এইখন অসম হয়, চাৰিওফালে সেউজীয়া। আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে বিখ্যাত হয়। মানুহে গছপুলি ৰুব নালাগে, গছ নেকাটিলে হ'ল, চাৰিওফালে গছ গছনিয়ে ভৰি পৰিব। আৰু জুবিন দাৰ নাহৰ পুলিৰ ক্ষেত্ৰত এটাই ক'ম, জুবিন দাই কৈ গৈছিল নাহৰ পুলি ৰুবলৈ। আৰু জুবিন দাক প্ৰতি ঘৰ অসমবাসী ৰাইজে ভাল পায়, আৰু প্ৰতি ঘৰ মানুহে জুবিন দাৰ বাবে এটা এটা নাহৰ পুলি ৰুইছে। তাৰ বাবে এক্সট্ৰাকৈ গৈ ভিডিঅ' বনাই ভিউজ লৈ এটেনশ্যন লৈ লাভ নাই। আৰু তেখেতে যিটো কাম কৰিছে সেইটো মই বেয়া বুলি নকওঁ। শ্বৰ্ট টাইমৰ বাবে তেখেতে এটেনশ্যন পাব পাৰে, আৰু লং টাইমত তেখেতৰ আৰু তেখেতৰ ফেমিলি মেম্বাৰে হাৰ্ট হ'ব পাৰে। এইটো কাম বেয়া বুলি ক'বলৈ নাযাওঁ, কিন্তু তেখেতে এই কামটো কৰাৰ লগত যেনেকৈ জেগাখিনিক বদনাম কৰিছে এইটো কোনোপধ্যে ভাল হোৱা নাই। বাকী আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে যোৰহাটৰ পৰা চাই আছে তেনেহ'লে এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।